চৰ্চাটো এনে বনাই আছে মানুহে, চৰ্চা কৰিব নাপায় আচলতে। ঈদ আহিছে, কোৰবানী দিব লাগে, আৰু গৰুৱে যে কোৰবানী দিব লাগিব এইটো কোনো নিৰ্দিষ্ট ক'তো আমাৰ ধৰ্মগ্ৰন্থত লিখা নাই। কোৰবানী হ'ব লাগে, কোৰবানী বিভিন্ন জন্তু আছে, তাৰ মাজত আপোনাৰ মহ আছে, খাহী ছাগলী আছে, উট আছে, অন্যান্য আছে ন, গতিকে তাতে দিলে হ'ল। মই এটাই আহ্বান কৰিম, যিটোলৈকে ইমান বিতৰ্ক, গৰুলৈকে ইমান বিতৰ্ক হৈ আছে, ইমান মাৰ পিট হুলস্থুল কেছ মামলা হৈ আছে, মই এটাই আহ্বান কৰিম যে এইবাৰ কোৰবানীত কমচে কম আমি অন্য এটা চিন্তা কৰাটো ভাল হ'ব নেকি। গৰুৰ বিকল্প কি আছে আমি সেইটো চিন্তা কৰিম। আমি সেইটো কাৰণে লোকচান, এই কথাটো হৈছে গোপালকবিলাকৰ লোকচান হৈছে, আৰু এইটো চৰকাৰে চিন্তা নকৰিলে আমি কি ক'ম আৰু গোপালকসকলে ভোট বেছিকৈ দিছে বিজেপিত, গতিকে বিজেপি চৰকাৰে এইটো আনিছে না, গতিকে আমি কি ক'ম আৰু, ক'বলগীয়া একো নাই। তেখেতে মুখ্যমন্ত্ৰীক লগ কৰক যে গৰু বিক্ৰী কৰিব দিব লাগে, গৰু কোৰবানী কৰিব দিব লাগে, সুযোগ এটা খোজক যে তেতিয়া দি দিব হয়তো। UCC আহিছে, ICC লৈ কিনে এতিয়া আজি টেবুল হোৱা নাই, গতিকে 25 তাৰিখে এইটো আনিব, বিলটো অনাৰ পিছত বিলটো পঢ়ি লওক, পঢ়াৰ পিছত আমি হেৰি বক্তব্য ৰাখিম। আজি আচলতে কি হ'ল, মাননীয় গভৰ্ণৰ মহোদয়ে তেখেতৰ বক্তব্য আছিলে, গতিকে বক্তব্যত এটা বস্তু আমি লক্ষ্য কৰিছোঁ, সৰ্বসাধাৰণ ৰাইজৰ কাৰণে সেই মানে আপোনাৰ ভাষণত একো উল্লেখ নকৰিলে। বিশেষকৈ অসমত বস্তু বাহানিৰ যি মূল্য যি হাৰে বৃদ্ধি হৈছে, আকাশলম্বী হৈছে, গতিকে মূল্য বৃদ্ধিৰ ওপৰত এটা শব্দও তেখেতে নক'লে। ইয়াৰ কাৰণে প্ৰতিবাদ কৰিছিলোঁ, আৰু আমি বিচাৰিছিলোঁ যে গভৰ্ণৰৰ স্পীচত আপোনাৰ মূল্য বৃদ্ধিৰ ওপৰত মানে কথাটো ৰাখিব লাগে, তেখেতে নাৰাখিলে, যাৰ কাৰণে আমি অলপ হুলস্থুল হ'ল, আমি লাষ্টত ৱাৰ্কআউট কৰিবলৈ বাধ্য হৈছিলোঁ আৰু ৱাৰ্কআউট কৰিছিলোঁ। কংগ্ৰেছৰ সৈতে বিধানসভাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।